হেল্ল' ষ্টুডেণ্টছ, আজি মই লৈ আহিছোঁ পঞ্চমমান শ্ৰেণীৰ পাঠ 11 অমলপ্ৰভা দাস। আহা আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই আজি পাঠ 11 অমলপ্ৰভা দাস পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰি দিম, তোমালোকে চাই যাবা। আছে অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? অমলপ্ৰভা দাসৰ পিতৃ আছিল ডক্টৰ হৰিকৃষ্ণ দাস আৰু মাতৃ হেমপ্ৰভা দাস। অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? হ'ব 10 বছৰৰ বয়সৰ পৰাই অমলপ্ৰভা দাসে সূতা কাটিবলৈ আৰম্ভ কৰিছিল। আমাৰ 9 নম্বৰ প্ৰশ্ন আছে, তেখেতে চৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল? উত্তৰ, অমলপ্ৰভা দাসে চৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত শালত কাপোৰ বোৱা আদি উদ্যোগ পাতিছিল। 10 নম্বৰ প্ৰশ্ন, এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল? এই উদ্যোগবোৰে দেশবাসীৰ আৰ্থিক অৱস্থা টনকিয়াল হোৱাত, স্বাৱলম্বী হোৱাত আৰু প্ৰকৃত স্বৰাজ লাভ কৰাত সহায় কৰিব বুলি তেখেতে ভাবিছিল। চৰকাৰে অমলপ্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? উত্তৰ, চৰকাৰে অমলপ্ৰভা দাসক পদ্ম বিভূষণ সন্মান দিবলৈ বিচাৰিছিল। পৰৱৰ্তী প্ৰশ্ন, তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ, কিন্তু মই এই সন্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। উত্তৰ, এই কথাখিনি অমলপ্ৰভা দাসে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক এখন চিঠিৰে জনাইছিল। অমলপ্ৰভা দাসে আগবঢ়োৱা সমাজ সেৱাৰ কামৰ বাবে ভাৰত চৰকাৰে পদ্মবিভূষণ সন্মান যাচিছিল, কিন্তু সেই সন্মান মনলৈ অহংকাৰ ভাৱ আনিব বুলি অমলপ্ৰভা দাসে সন্মান গ্ৰহণ কৰা নাছিল। তেওঁৰ কামত ভাৰত চৰকাৰে মান্যতা দিয়াৰ বাবে কৃতজ্ঞতা জনাই প্ৰধানমন্ত্ৰী নেহৰুক চিঠিৰে সেই কথা। স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কি কামত সহায় কৰিছিল? স্কুলীয়া জীৱনত অমলপ্ৰভা দাসে মাক দেউতাকক ফুলনিত ফুল ৰোৱা, গছপুলিত পানী দিয়া আদি কামত সহায় কৰিছিল। কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল? উত্তৰ, সেই সময়ত কটন কলেজত কেৱল ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল, সেইবাবে অমলপ্ৰভাক কটন কলেজত পঢ়িব দিয়া নাছিল। চৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল? উত্তৰ, সেই সময়ৰ ডেকা ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰাই আছিল চৰণীয়া পাহাৰৰ উদ্যোগসমূহ স্থাপন কৰাৰ মূল উদ্দেশ্য। দ্বিতীয়তে আমাক শব্দ অৰ্থ দিছে, আহা আমি শব্দ অৰ্থখিনি চাই লওঁ। পৰম্পৰা, অবিচ্ছেদ্য ধাৰা, এটাৰ পাছত আন এটা। নম্ৰ, নত, দু খাই থকা। নিষ্ঠা, শ্ৰদ্ধা, দৃঢ় ভক্তি। থমকি, ৰৈ যোৱা, আগ নবঢ়াকৈ থকা। সশিক্ষা, ল'ৰা ছোৱালী একেলগে শিক্ষা গ্ৰহণ কৰা। তাৰপিছত আমাক দিছে তলৰ যুক্তাক্ষৰকেইটাৰে একোটাকৈ শব্দ লিখা। ষ্টুডেণ্টছ, এই গোটেইখিনি তোমালোকে স্ক্ৰীণত দেখা পোৱা ধৰণৰে লিখি ল'বা। আমাৰ আছে বৈৰব্ৰু, বৈৰব্ৰুৰে শব্দ ডিব্ৰুগড়। সৈত্ৰস্ত্ৰ, ৰাষ্ট্ৰপতি। শৈবৈব, স্বৰ্গদেউ। নৈথন্থ, কণ্ঠ। শৈনস্ন, উষ্ণতা। মৈৰম্ৰ, নম্ৰ। নৈথন্থ, গ্ৰন্থ। শৈৰস্ত্ৰ, আশ্ৰম। নৈমৈম, সন্মানীয় আৰু পৈলব্ল, প্লাৱন। পৰৱৰ্তী প্ৰশ্ন আছে, এটা শব্দত প্ৰকাশ কৰোঁ আহা। সমাজ সেৱা কৰা লোক, সমাজ সেৱক। দেশক ভাল পোৱা মানুহ, দেশপ্ৰেমিক। বিপ্লৱ কৰোঁতাজন, বিপ্লৱী। দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক, শ্বহীদ। নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক, আত্মনিৰ্ভৰশীল। পৰৱৰ্তী প্ৰশ্নত দিছে উদাহৰণৰ দৰে শব্দ গঠন কৰা। নম্ৰ, নম্ৰতা। শব্দবোৰৰ লগত আমি অকল দন্তীয়া ততাকাৰে তাতো যোগ দিলেই হ'ব, যেনে সাধু, সাধুতা। ভদ্ৰ, ভদ্ৰতা। দৃঢ়, দৃঢ়তা। শিক্ষক, শিক্ষকতা। সাৰ্থক, সাৰ্থকতা। মূৰ্খ, মূৰ্খতা। সৰল, সৰলতা। উজ্জ্বল, উজ্জ্বলতা। অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। উদাহৰণ, কথা। অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে। কথা, 5 কথাই এবিঘা মাটি হয়। ষ্টুডেণ্টছ, দেখিছানে আমি যেতিয়া শব্দবোৰ উচ্চাৰণ কৰোঁ প্ৰায় একেই যেন লাগে, কিন্তু এই শব্দ দুটাৰে অৰ্থ বেলেগ বেলেগ। পাত, পাত, এই শব্দকেইটা উচ্চাৰণ কৰোঁতে একে যেন লাগিলেও এই গোটেইখিনি শব্দৰে অৰ্থ বেলেগ বেলেগ। প্ৰথম আমাৰ আছে পাত, কলগছৰ পাত সেউজীয়া। তাৰপিছত আছে দ্বিতীয়টো পাত, অসমৰ শুৱালকুছিত পাট মুগাৰ কাপোৰ। পিছৰটো আছে ল'ৰা, ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে, আৰু আনটো ল'ৰা হৈছে স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালোঁ। ছুটি, স্কুল ক্ষতি কৰিলে ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগে। ছুটি, স্কেল পাত, ছুটি।
গাঁও বৰ্তমান সময়ত গাঁৱে গাঁৱে চৰকাৰী স্কুলৰ ব্যৱস্থা কৰা হৈছে। গাঁও মই গান গাওঁ। ঈশ্বৰটো আছে হাত, মানুহৰ দুটা হাত থাকে। আনটো হৈছে হাত, আমাৰ ইয়াত বৃহস্পতিবাৰে হাত বহে। পৰৱৰ্তী প্ৰশ্ন, ভাৱ বহলাই লিখো আহা। যত্ন কৰিলে ৰত্ন পায়। উত্তৰটো হ'ব মানুহে কিবা এটা কামত সফল হ'বলৈ অবিৰামভাৱে একান্ত মনে চেষ্টা কৰিব লাগিব। কষ্ট নকৰাকৈ হাত সাৱটি বহি থাকি কোনো কামতে সফলতা বা আকাংক্ষিত ফলাফল পোৱাটো সম্ভৱ নহয়। আমি যিটো লক্ষ্য পাব বিচাৰোঁ তাত উপনীত হ'বৰ বাবে মন স্থিৰ কৰি পৰিকল্পিতভাৱে কামত আগবাঢ়িব লাগিব। সেয়ে কোৱা হয় যত্ন কৰিলে ৰত্ন পায়। ইয়াৰ পিছত আছে তলৰ দফাটো পঢ়া আৰু উদাহৰণত দিয়াৰ দৰে বাকচত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদ লিখা। যে সৰুৰে পৰাই অমলপ্ৰভা দাস পঢ়া শুনাত বৰ চোকা আছিল। সেইবুলি তেখেত অনবৰতে কিতাপ পঢ়ি থকা বিধৰো নাছিল। স্কুল ছুটিৰ পিছত ঘৰলৈ গৈ মাক দেউতাকক কামত সহায় কৰি দিছিল। ফুলনিত গছপুলি ৰোৱা, শাক পাচলিত পানী দিয়া আদি কাম কৰি তেখেতে বৰ ভাল পাইছিল। পঢ়া শুনাৰ লগতে খেলা ধূলা, গান নাচতো তেখেতে পাৰ্গত আছিল। উদাহৰণত দিয়াৰ দৰে বিশেষ্য, বিশেষণ, সৰ্বনাম এই গোটেইখিনি দফাটোৰ পৰা আমি বিচাৰি উলিয়াব লাগে। ষ্টুডেণ্ট, বিশেষ্য পদত হ'ব অমলপ্ৰভা, কিতাপ, ফুলনি, গছপুলি, শাক পাচলি। আৰু বিশেষণত হ'ব পাৰ্গত, অনবৰতে, ভাল। আৰু সৰ্বনাম পদত হ'ব তেখেত। দ্বিতীয়টো আমাৰ দফা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আছে। এইটো মই তোমালোকক ছেকেণ্ড পাৰ্টত দি দিম। তোমালোকে কিবা নুবুজা থাকিলে মোক জনাব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।